আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে ফৰ্থ পাৰ্টিকিউনৰ দাবীত 8 স্মাৰকপত্ৰ প্ৰদান দিছপুৰ বিধায়ক আৱাসে অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ নিশ্চয় আপুনি কিস্কেট ফটেক কৰিছে অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰি তেখেতসকলে আপোনাৰ দিছপুৰ বিধায়কৰ আৱাসে তেখেতসকলে এতিয়া ঘূৰি ফুৰিছে যিহেতু তেখেতসকলৰ সমস্যাখিনি অহা 25 নৱেম্বৰৰ পৰা হ'বলগীয়া শীতকালীন অধিৱেশনত যাতে নেকি সমাধানৰ এটা সিদ্ধান্ত লয় বা 2014-18 চনৰ পাৰ্টিকৰণ আইনখন সম্পূৰ্ণৰূপে এটা সংশোধনী প্ৰস্তাৱ গ্ৰহণ কৰে এই আশাত তেখেতসকলে এতিয়া দিছপুৰৰ বিধায়কৰ আৱাসে তেখেতসকলে ঘূৰি ফুৰিছে আৰু তেখেতসকলক স্মাৰকপত্ৰ প্ৰদান কৰিছে ইয়াৰ লিখিছে 2021ত নিযুক্তিপ্ৰাপ্ত টিউটৰক শিক্ষকৰ মান্যতা প্ৰদান কৰক আৰু 2021 চনত যিসকল শিক্ষক কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰিছিলে অসম চৰকাৰে টিউটৰ হিচাপে এই টিউটৰ শিক্ষকসকলক শিক্ষকৰ মান্যতা প্ৰদান কৰিবৰ কাৰণেও তেখেতসকলে দাবী উত্থাপন কৰিছে ইয়াত তেখেতসকলে উল্লেখ কৰিছে যে দীৰ্ঘদিনীয়া আৰ্দফিয়া বিশেষকৈ সকলো শিক্ষক কৰ্মচাৰী ফৰ্থ পাৰ্টিকিউনৰ দাবীত আজিৰ দিছপুৰ বিধায়ক আৱাসে উপস্থিত হৈ অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ ছজনীয়া প্ৰতিনিধি দল আৰু নিজ দাবীৰ এই সমৰ্থনত প্ৰতিনিধি দলটোৱে বিধায়কসকলক স্মাৰকপত্ৰ প্ৰদান কৰে বুলি ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে তেখেতসকলে উল্লেখ কৰিছে অহা 25 নৱেম্বৰৰ পৰা হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনত অসম শিক্ষা প্ৰাধিকৰণ আইন 2014 পূৰ্ণ পৰ্যায়ৰ সংশোধনী কৰি 2006 চনৰ ভিতৰত প্ৰতিষ্ঠিত আৰু বৰ্তমানলৈকে ইউটাইজ চলি থকাৰ লগতে কৰ্মচাৰীৰ অনুমতি তথা স্বীকৃতিৰ পৰ্যায়ক্ৰমে পোৱা সৰ্বস্তৰ বেঞ্চাৰ শিক্ষা অনুষ্ঠানসমূহ আইনৰ আওতালৈ আনি এই কৰ্মৰত প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰী ফৰ্থ পাৰ্টিকিউন ব্যৱস্থা কৰিবলৈ দাবী জনায় বুলি তেখেতসকলে জানিবলৈ দিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু অহা 25 নৱেম্বৰৰ পৰা হ'বলগীয়া অসম বিধানসভাৰ শীতকালীন অধিৱেশনত 2014-18 চনৰ পাৰ্টিকৰণ আইনখন পূৰ্ণ পৰ্যায়ৰ বাবে সংশোধনী কৰি 2006 চনৰ ভিতৰত যিমানবিলাক মানে আপোনাৰ বেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠিত কৰিছিলে বা ইউটাইজ চলি আছে সেই সকলো শিক্ষানুষ্ঠান ফৰ্থ পাৰ্টিকৰণ আওতালৈ আনিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু ইয়াৰ পাছতে কৈছে 2013 আৰু 2021 চনত পাৰ্টিকৰণৰ পৰা বাদ পৰা বৰ্তমানলৈকে কৰ্মৰত শিক্ষক কৰ্মচাৰী পদ পাৰ্টিকৰণ আৰু 2021 নিযুক্তিপ্ৰাপ্ত টিউটৰসকলক শিক্ষক হিচাপে মান্যতা প্ৰদান কৰি নিয়মীয়া চৰকাৰী দৰমহা প্ৰদান অনা শিক্ষক আইন 2018 সংশোধন কৰি ফিক্স পেৰ ঠাইত নিয়মীয়া দৰমহা প্ৰদান বিনা বেতনে অৱসৰ গ্ৰহণ কৰা আৰু কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা শিক্ষক কৰ্মচাৰী দৰিদ্ৰ পৰিয়ালক এককালীন সাহায্য প্ৰদান কৰিবলৈ স্মাৰকপত্ৰ যোগে চৰকাৰক দাবী জনোৱা হয় বুলি তেখেতসকলে জানিবলৈ দিছে ইয়াত এটা গুৰুত্বপূৰ্ণ খবৰ তেখেতসকলে উল্লেখ কৰিছে যে 2013 আৰু 2021ত বঞ্চিত শিক্ষক কৰ্মচাৰী পদ পাৰ্টিকিউন কৰিবলৈ তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু 2021ত নিযুক্তিপ্ৰাপ্ত টিউটৰসকলক শিক্ষক হিচাপে মান্যতা প্ৰদান কৰিবলৈকো তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু অনা শিক্ষক কৰ্মচাৰী 2018 যিখিনি সংশোধন কৰি ফিক্স পেৰ ঠাইত নিয়মীয়া দৰমহা প্ৰদান কৰিবলৈকো তেখেতসকলে ইয়াত দাবী জনোৱাৰ কথা ইয়াত উল্লেখ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ সেইসকলে শিক্ষক কৰ্মচাৰীৰ কাৰণে অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে আৰু দিছপুৰৰ বিধায়কৰ আৱাসে তেখেতসকলে গৈ সেইখিনি স্মাৰকপত্ৰ প্ৰদান কৰিছে খুবেই এটা সুন্দৰ খবৰ যিহেতু তেখেতসকলৰ সমস্যাখিনি অসম চৰকাৰৰ প্ৰতিগৰাকী বিধায়কক তেখেতসকলে জনাইছে যে তেখেতসকলৰ সমস্যাখিনি অসম চৰকাৰে এটা উচিত সিদ্ধান্ত লৈ সমাধানৰ এটা পথ বিচাৰি উলিয়ায় আৰু ইয়াৰ পাছতে কৈছে আজিৰ প্ৰতিনিধি দলটোৱে অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ সভাপতি যুগল গগৈ কাৰ্যকাৰী সভাপতি বাহাৰুল ইছলাম সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন চৌধুৰী সাংগঠনিক সম্পাদক ইট তফাদাৰ সদস্যক্ৰমে সঞ্জয় সিং আৰু শ্ৰী কেনেডি দলে অংশগ্ৰহণ কৰে শ্ৰী কেনেডি দলে বুলি তেখেতসকলে ইয়াত উল্লেখ কৰিছে আৰু ঐক্য মঞ্চই মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী আৰু বিধায়কসকলক মানৱতাৰ বিবেচনা কৰি 25-30 বছৰ ধৰি বিনা বেতনে সেৱা আগবঢ়োৱা শিক্ষক কৰ্মচাৰীসকলৰ পদ পাৰ্টিকিউন কৰি বেঞ্চাৰ সমস্যাটো সমাধান কৰিবলৈ অনুৰোধ জনায় বুলি তেখেতসকলে জানিবলৈ দিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু
অসম চৰকাৰে যি ধৰণে বেঞ্চাৰ শিক্ষা অনুষ্ঠানৰ সমস্যাখিনি সমাধান কৰিব লাগে সেইদৰে সমাধান কৰা নাই আৰু সেইবাবে তেখেতসকলৰ প্ৰতিনিধি দলসকলে এতিয়া গৈ বিধায়কৰ আৱাসে দিছপুৰত তেখেতসকলে সেইখিনি স্মাৰক পত্ৰ প্ৰদান কৰিবলগীয়া হৈছে ইমানখিনি কৰাৰ পাছতো তেখেতসকলৰ সমস্যাখিনি সমাধান কৰিব নে নকৰে সেয়া হয়তো লক্ষণীয় বিষয় হ'ব অহা 25 নৱেম্বৰ তাৰিখৰ পৰা যিহেতু শীতকালীন অধিৱেশন আছে আৰু সেই শীতকালীন অধিৱেশনতে যাতে নেকি সেই সকলো শিক্ষক কৰ্মচাৰীৰ সমস্যাখিনি সমাধান কৰি তেখেতসকলৰ সম্পূৰ্ণৰূপে বেঞ্চাৰ শিক্ষক সমস্যাটো সমাধান কৰা এটা পথ উলিয়াই হ'ব বুলি তেখেতসকলে আশা কৰিছে আৰু 2013 আৰু 21 চনত বঞ্চিত শিক্ষক কৰ্মচাৰী পদ প্ৰাধিকৰণ কৰিবৰ কাৰণেও তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু 2021ত যিদৰে পদ প্ৰাধিকৰণ কৰিলে টিউটৰ হিচাপে সেই টিউটৰসকলক শিক্ষকৰ মান্যতা প্ৰদান কৰিবলৈকো তেখেতসকলে দাবী উত্থাপন কৰিছে টিউটৰসকলক পুনৰ পৰ্যায়ৰ শিক্ষক হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈকো তেখেতসকলৰ স্মাৰক পত্ৰ তাই দিছে খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আৰু তেখেতসকলে হয়তো আজিৰ শিক্ষক নহয় তেখেতসকলে 25-30 বছৰ তেখেতসকলে বিনা বেতনে শিক্ষকতা কৰি অহাৰ পাছত তেখেতক চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত কৰি ৰাখিছে আৰু 2021ত ফাৰিকীকৰণৰ নামত যিহেতু তেখেতসকলক টিউটৰ সজাই সকলো চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত কৰি পদ প্ৰাধিকৰণ কৰাটো গ্ৰহণযোগ্য হোৱা নাই বুলিও তেখেতসকলে দাবী উত্থাপন কৰিছে সেয়েহে তেখেতসকলে 2017 চনৰ যিখিনি ফাৰিকীকৰণ আইন সেইখিনি পূৰ্ণাংগভাৱে সংশোধনীলৈ আনি সকলো টিউটৰ শিক্ষকৰ সমস্যা সমাধান কৰি লগতে বেঞ্চাৰ শিক্ষা অনুষ্ঠানসমূহত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাধিকৰণ কৰিবলৈকো তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু সেয়া মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক তেখেতসকলে অনুৰোধ জনাই প্ৰতিগৰাকী বিধায়কৰ আৱাসে তেখেতসকলৰ স্মাৰক পত্ৰ প্ৰদান কৰা কথা তেখেতসকলে জানিবলৈ দিছে আৰু প্ৰতিগৰাকী আমাৰ শিক্ষক কৰ্মচাৰী যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আই অসম